নমস্কাৰ নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগেই ক্ৰমাৎ উত্তপ্ত হৈছে ৰাজনৈতিক বতাহ অৰ্থনৈতিক দুৰৱস্থা কৰোনা ইত্যাদিৰ পৰা মুক্ত হৈ ৰাজ্যখন এদিন নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিব আৰু আসু আৰু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত গঠন হোৱা নতুন আঞ্চলিক দলটোৱে নিশ্চয় আপোনালোকৰ মনতো কৌতুহলৰ সৃষ্টি কৰিছে সাৰাংশৰ আজিৰ বিষয় অসম জাতীয় পৰিষদ আৰু ইয়াৰ ভৱিষ্যত প্ৰিয় দৰ্শক নিৰ্বাচনৰ দিন ওচৰ চপাৰ লগে লগে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে নিৰ্বাচনী উত্তাপ বিৰোধী জোট হিচাপে কংগ্ৰেছ আৰু ইউডিএফ দল একেলগে হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে অসম গণ পৰিষদ দল বিজেপিৰ লগত সেই বন্ধনত থকাটো জোট বন্ধনত থকাটো নিশ্চিত হৈ পৰিছে আনহাতে অন্তিম সময়ত বিজেপি দল বিপিএফৰ লগত থাকে নে প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলৰ লগত থাকে সেই কথা এতিয়াও নিশ্চিত হোৱা নাই বিটিচিৰ নিৰ্বাচনৰ পিছত সেই কথা স্পষ্ট হৈ পৰিব সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বতো গঠন হৈছে নতুন ৰাজনৈতিক দল আঞ্চলিক গণমৰ্চা অধিবক্তা অৰূপ বৰবৰাৰ নেতৃত্বত গঠন হৈছে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চ এনে সময়তে সদৌ অসম ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত গঠন হোৱা নতুন দলটো অৰ্থাৎ অসম জাতীয় পৰিষদে অসমৰ ৰাজনীতিত নতুন কৌতুহলৰ সৃষ্টি কৰিছে ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ এই দলটোৱে নিৰ্বাচনী ৰাজনীতিত কিমান প্ৰভাৱ বিস্তাৰ কৰিব সেই কথা লক্ষণীয় হ'ব এতিয়া আহো আমি ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ দলটোৱে ভৱিষ্যতৰ ৰাজনীতিত কি ধৰণে প্ৰভাৱ পৰিব পাৰে এই কথা আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ সন্থাৰ ৰাজনৈতিক দল কা আন্দোলনৰ ভিত্তিত গঢ়ি উঠিছিল আৰু কা আন্দোলনত ৰাজপথত আগ্ৰাসী ৰূপত সক্ৰিয় হৈ আছিল অখিল গগৈ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি কিন্তু ছাত্ৰ সন্থাৰ নেতৃত্বই ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁলোক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত জোট বন্ধনত আবদ্ধ নহয় আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিও আজি সদৌ অসম ছাত্ৰ সন্থাৰ নতুন দলটোৰ প্ৰতি আহ্বান জনাইছে যে 20 ছেপ্টেম্বৰলৈকে তেওঁলোকে অপেক্ষা কৰিব আৰু যদি 20 ছেপ্টেম্বৰৰ ভিতৰত জোটবন্ধনৰ প্ৰতি ছাত্ৰ সন্থাৰ দলটোৱে অৰ্থাৎ অসম জাতীয় পৰিষদে যদি সঁহাৰি নজনায় তেনেহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নিজাববীয়াকৈ এটা দল গঠন কৰিব কিন্তু শিৱসাগৰৰ অগ্নিবৰ্ষী নেতা শৃংখল চলিহাকে ধৰি আৰু বহুতে দুয়োটা শক্তিক একেলগ কৰিবৰ কাৰণে চেষ্টা কৰি আছে নিৰ্বাচনী ছবিখনত বহুকেইটা আঞ্চলিক শক্তিৰ আত্মপ্ৰকাশে আপোনাৰ মোৰ দৰে সাধাৰণ ভোটাৰক বিভ্ৰান্ত কৰাটো অত্যন্ত স্বাভাৱিক কিন্তু নিৰ্বাচনী যুঁজখন আৰম্ভ হয় মানে সকলোবোৰ শক্তি হয়তো প্ৰাসংগিক হৈ নাথাকিবগৈ পাৰে আজিৰ দিনটোত যিখন ছবি আমি দেখা পাইছোঁ ওপৰুৱাকৈ চাবলৈ গ'লে তাত বিজেপি কংগ্ৰেছ অগপ ইউডিএফ জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি প্ৰাসংগিক হৈ থাকিব বাকীবিলাক নিৰ্বাচনীৰ মূল যুঁজত প্ৰাসংগিক হৈ থকাৰ সম্ভাৱনা খুব কমি আহিছে কংগ্ৰেছ ইউডিএফ এটা জোট আৰু বিজেপি অগপ এটা জোট এই দুয়োটা জোট বন্ধন অত্যন্ত স্পষ্ট তৃতীয় আৰু চতুৰ্থ শক্তি ৰূপে থাকি যাব জাতীয় পৰিষদ অসম জাতীয় পৰিষদ যিটো দল কালি গঠন হৈছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি এই তৃতীয় আৰু চতুৰ্থ শক্তিৰ উপস্থিতিয়ে অৰ্থাৎ জাতীয় পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক উপস্থিতিয়ে বিজেপিক লাভৱান কৰিব নে ক্ষতি কৰিব সেই বিষয়ে আমি এতিয়া অলপমান আলোকপাত কৰাৰ চেষ্টা কৰিম এতিয়া আহক সংখ্যাৰ অংকলৈ 2016 চনৰ নিৰ্বাচনত বিজেপিয়ে 80খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিছিল 29.5% আৰু 29.5% ভোট পাই বিজেপিয়ে জয়ী হৈছিল 60খন আসনত আনহাতে অসম গণ পৰিষদে 8.1% ভোট পাই 14খন আসন লাভ কৰিছিল কংগ্ৰেছ দলে 126খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি লাভ কৰিছিল 31% ভোট আৰু পাইছিল 26খন আসন 100খন আসনত কংগ্ৰেছৰ চিন মুকাম নোহোৱা হৈ গৈছিল আনহাতে 2016 চনৰ নিৰ্বাচনত নাটকীয়ভাৱে ইউডিএফে 78খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল চাব ইউডিএফৰ গণভিত্তি নথকা ডিব্ৰুগড় তিনচুকীয়া যোৰহাট টিয়ক মৰিয়নি সকলোতে তেওঁলোকে প্ৰাৰ্থী উঠাই দিছিল আৰু গোটেই ব্ৰহ্মপুত্ৰ উপত্যকা তলা চাবিৰ প্ৰতীকেৰে ভৰি পৰিছিল আৰু কংগ্ৰেছ আৰু ইউডিএফৰ বুজাবুজি হৈ গ'ল বুলি যি বাতৰি ওলাল সেই বাতৰিয়ে বিজেপিক বহুত লাভৱান কৰিছিল যোৱা নিৰ্বাচনত আৰু 13% ভোট পাই ইউডিএফ দলে বদ্ৰদিন আজমলৰ নেতৃত্বাধীন ইউডিএফ দলে 13খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল
বিগত নিৰ্বাচনত অগপ আৰু বিজেপি দুয়োটা দল মিলি পেলাই লাভ কৰিছিল 37.6%। মন কৰিব, বিজেপি আৰু অগপ দুয়োটা দলে একেলগে মিলি লাভ কৰিছিল 37.6%। কিন্তু 2016 চনত ইউডিএফ আৰু কংগ্ৰেছ দল দুয়োটা মিলি লাভ কৰিছিল 44% ভোট। অৰ্থাৎ বিজেপি আৰু অগপ মিলি যিমান পাইছিল তাতকৈ ইউডিএফ আৰু কংগ্ৰেছে মিলি 6.3% ভোট বেছি পাইছিল। বিপিএফ দলে আন এটা এলায়েন্স, এনডিএৰ মানে বিজেপিৰ আন এটা য'ত মিত্ৰ শক্তি বিপিএফ দল হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন, তেওঁলোকে 3.9% ভোট পাই 12খন আসন লাভ কৰিছিল। এতিয়া বিজেপিৰ ভোট, বিজেপি অগপৰ ভোট আৰু বিপিএফৰ ভোট যদি একেলগ কৰা হয় তেনেহ'লে দেখা যাব যে তিনিওটা দল মিলি লাভ কৰিছিল 40.6%। অৰ্থাৎ এতিয়াও কংগ্ৰেছ আৰু ইউডিএফ দুয়োটাই গোটাই পোৱা ভোটৰ সংখ্যাতকৈ এই তিনিওটা দলে পোৱা ভোটৰ সংখ্যা 4% কম। আৰু 4%টো খুব কম অংক নহয়, খুব কম ফিগাৰ, খুব সৰু ফিগাৰ নহয়। ভোটৰ নিৰ্বাচনী বিশেষকৈ বিধানসভাত বিশেষকৈ 4% ভোটে নিৰ্ণায়কৰ ভূমিকা গ্ৰহণ কৰে। কিন্তু এইবাৰৰ পৰিস্থিতি 2016তকৈ বেলেগ হ'ব। এতিয়াও কোনো সমষ্টিলৈ নোযোৱাকৈ আমি ওপৰা ওপৰিকৈ কৰা বিশ্লেষণত অলপমান ছবিখনৰ টিপ অফ দ্য আইচবাৰ্গ, অৰ্থাৎ অলপমান ছবিখন স্পষ্ট হৈছে, সেইখিনি কথাই আমি আলোচনা কৰিম। বেলেগ বহুবোৰ কাৰণৰ ভিতৰত এইবাৰ নিৰ্বাচন বেলেগ হোৱাৰ বহুবোৰ কাৰণৰ ভিতৰত CAA কা আইনখনো আছে। কা আইনখন যদি সঁচাকৈয়ে নিৰ্বাচনী বিষয়বস্তু হৈ পৰে, যদি ইলেকশ্যন ইছ্যু হৈ পৰে, তেনেহ'লে বিধানসভাত ভোট কাৰ সপক্ষে আৰু কাৰ বিপক্ষে হ'ব। ভোটৰ ৰাজনীতিত সিদ্ধান্ত গ্ৰহণ কৰিব জনসাধাৰণে কাৰ সপক্ষে অথবা কাৰ বিপক্ষে। জনজাতি আৰু চাহ জনগোষ্ঠীয় সম্প্ৰদায়, এই দুয়োটা জনজাতি আৰু চাহ জনগোষ্ঠীৰ ভোটাৰসকল কা লৈ পেলাই ইমান উদ্বিগ্ন নহয়। তেখেতসকলৰ ইছ্যুবিলাক বেলেগ বেলেগ আৰু কা বিষয়টোৱে তেওঁলোকক এতিয়াও বৰকৈ স্পৰ্শ কৰিব পৰা নাই। হাগ্ৰামা মহিলাৰীয়ে হওক বা প্ৰমোদ বড়োৱে হওক অথবা উজনিৰ চাহ বাগিচাৰ নেতাসকলেই হওক, কা সম্পৰ্কে তেওঁলোকৰ স্থিতি এতিয়াও খুব ধূসৰ, এই একেবাৰে স্পষ্ট হৈ পৰা নাই। কিন্তু কা আইনখন ইলেকশ্যন ইছ্যু হ'ব কেইটামান সম্প্ৰদায়ৰ ভিতৰত, তাৰ ভিতৰত অসমীয়া, বাঙালী হিন্দু আৰু মুছলমান, এই তিনিটা সম্প্ৰদায়ৰ মাজত কা আইনখন কিন্তু মূল নিৰ্বাচনী বিষয় হৈ পৰিব। এতিয়া কাৰ সপক্ষে থাকিব, কাৰ সপক্ষে কোন কোন থাকিব ৰাজনৈতিক শক্তি? কাৰ সপক্ষে ৰাজনৈতিক শক্তি থাকিব? বিজেপি থাকিব, অসম গণ পৰিষদ থাকিব, তেওঁলোকে ৰাজ্যসভাত ভোট দিছে কাৰ সপক্ষে, আৰু বিপিএফ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ অথবা UPPL, এই দুয়োটা দলৰ কোনোবা এটা দল এই এলায়েন্সটোত থাকিব। কাৰণ বিজেপিয়ে এতিয়াও স্পষ্ট কৰি দিয়া নাই যে বিধানসভা নিৰ্বাচনত তেওঁলোকে BPFৰ লগত মিত্ৰজোঁট কৰিব নে UPPLৰ লগত মিত্ৰজোঁট কৰিব। যিটো দলৰ লগতে মিত্ৰজোঁট নকৰক কিয়, এওঁলোক কাৰ সপক্ষে থাকিব। গতিকে অগপ, বিজেপি আৰু বড়োলেণ্ডৰ এটা দল এই কাৰ সপক্ষে থাকিব আৰু কাৰ বিৰুদ্ধে থাকিব কিন্তু তিনিটা শক্তি। মন কৰিব, কাৰ সপক্ষে এটা শক্তি থাকিব, বিজেপি, অগপ, BPF অথবা UPPL, তেওঁলোক একেলগে থাকিব, কিন্তু কাৰ বিপক্ষে তিনিটা শক্তি থাকিব। কংগ্ৰেছ আৰু UDF এটা মিত্ৰজোঁট হ'ব, অসম জাতীয় পৰিষদ নিজে এটা শক্তি হ'ব আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি হ'ব তৃতীয়টো শক্তি। কাৰ সপক্ষে থকা দলবোৰ একেলগ হৈ থাকিব, কিন্তু বিপক্ষে থকা দলবোৰ তিনিটা ভাগত বিভক্ত হৈ থাকিব। জাতীয় পৰিষদ আৰু কৃষক মুক্তি দুয়োটাই খিলঞ্জীয়া ভোটৰ ওপৰত নিৰ্ভৰশীল। খিলঞ্জীয়া মানুহে ভোট নিদিলে কৃষক মুক্তিৰো ভোটাৰ নাই আৰু জাতীয় পৰিষদৰো ভোটাৰ নাই। দুয়োটা শক্তি যদি একেলগ নহয় তেনেহ'লে খিলঞ্জীয়াৰ ভোট বিভাজন হ'ব। বিভাজন খিলঞ্জীয়াৰ ভোট দুভাগত বিভক্ত হ'ব, কোনোবাই জাতীয় পৰিষদক দিব, কোনোবাই কৃষক মুক্তিক দিব। দুয়োটা শক্তি একেলগ নহ'লে ভোট বিভাজন নিশ্চিত। আনহাতে কংগ্ৰেছ UDF দল, কংগ্ৰেছ আৰু UDFৰ জোঁটটোও কিন্তু কা বিৰোধী ভোট পাব, কাৰণ তেওঁলোকক যেতিয়া ভোট দিব, তেওঁলোক যিহেতু কা আইনৰ বিপক্ষে আছে, গতিকে কা আইনৰ বিপক্ষে থকা ভোটাৰৰ একাংশই
কংগ্ৰেছ UDF জোটটোকো ভোট দিব জাতীয় পৰিষদ আৰু কৃষক মুক্তি যদি তৃতীয় চতুৰ্থ শক্তি হৈ নাথাকিলেহেঁতেন তেনেহ'লে কংগ্ৰেছ আৰু UDFে কা বিৰোধী ভোটবোৰ একেলগে সমুদায় নিজৰ বক্সত ভৰাব পাৰিলেহেঁতেন মন কৰিব যদি জাতীয় পৰিষদ আৰু কৃষক মুক্তি তৃতীয় আৰু চতুৰ্থ শক্তি হৈ নাথাকিলহেঁতেন তেতিয়াহ'লে কংগ্ৰেছ আৰু UDFৰ জোটটোৱে কা বিৰোধী সমুদায় ভোট পোৱাৰ সম্ভাৱনা আছিল কিন্তু জাতীয় পৰিষদ আৰু কৃষক মুক্তিয়ে যেতিয়া পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব তেতিয়া কা বিৰোধী ভোট কিছু পৰিমাণে কংগ্ৰেছ আৰু UDFৰ পৰা কমি আহি তেওঁলোকৰ ভোটবিলাক জাতীয় পৰিষদ আৰু কৃষক মুক্তিৰ বেলট বক্সত সোমাব যাৰ ফলত কিন্তু বিজেপি দল লাভৱান হ'ব মই আকৌ কৈছোঁ যে কা বিৰোধী ভোট যদি 100 ভোট হয় তেতিয়াহ'লে যদি 20টা ভোট যদি কংগ্ৰেছ UDFে পায় 30টা কৃষক মুক্তিয়ে পায় আৰু 30টা যদি জাতীয় পৰিষদে পায় তেনেকৈ ভোটটো ভাগ হৈ যাব কিন্তু জাতীয় পৰিষদ আৰু কৃষক মুক্তি যদি নাথাকিলহেঁতেন চীনত প্ৰেক্ষাপটত যদি নাথাকিলহেঁতেন তেনেহ'লে কংগ্ৰেছ UDFে এই 30টা 20টা সমস্ত 80টা ভোট নিজৰ বেলট বক্সত ভৰাব পাৰিলেহেঁতেন এতিয়া এই ভোট বিভাজনৰ ফলত বিজেপি লাভৱান হোৱাৰ আশংকা প্ৰবল কিন্তু ইয়াৰ এখন বিপৰীত ছবিও আছে আমি এটা দৃষ্টিকোণৰ পৰা চাইছোঁ আন এটা যদি দৃষ্টিকোণৰ পৰা আপুনি লক্ষ্য কৰে তেনেহ'লে দেখিব যে 2016 চনৰ নিৰ্বাচনত কংগ্ৰেছৰ অপশাসনত অতিষ্ঠ হৈ আন কোনো বিকল্প বিচাৰি নাপায় বহু খিলঞ্জীয়া মানুহে বিজেপি দলক ভোট দিছিল মোদী ঢৌ আছিল নতুনকৈ জাতীয় নায়কে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু তাৰ উপৰি মানুহে খুব আশা কৰিছিল যে ইয়াত এটা পৰিৱৰ্তনৰ ঢৌ আহিছিল গতিকে বহু সংখ্যক মানুহে কংগ্ৰেছক নিদি বিজেপিক ভোট দিছিল এনে ভোটাৰে কিন্তু এইবাৰো কংগ্ৰেছ আৰু UDFক ভোট দিব নিবিচাৰিব সেই ভোটবিলাক যিবিলাকে কংগ্ৰেছ UDFক কোনোদিন ভোট নিদিয়ে অথচ এইবাৰ কা আইনখনৰ কাৰণে বিজেপিকো বেয়া পাইছে সেই ভোটাৰসকলে কিন্তু জাতীয় পৰিষদ আৰু কৃষক মুক্তিক ভোটদান কৰাৰ সম্ভাৱনা প্ৰবল যদি সেইটো হৈ উঠে সেইখিনি ভোট কিন্তু যোৱাবাৰ বিজেপিয়ে পাইছিল এইবাৰ কিন্তু সেইখিনি ভোট বিজেপিয়ে নাপাব সেইখিনি ভোট জাতীয় পৰিষদ আৰু কৃষক মুক্তিৰ বেলট বক্সত সোমাব এইটোৱে কিন্তু বিজেপিক ক্ষতিগ্ৰস্ত কৰাৰ আশংকাও প্ৰবল প্ৰিয় দৰ্শক এইখিনিলৈকে ওপৰা ওপৰিকৈ দেখা নিৰ্বাচনী প্ৰেক্ষাপট নিৰ্বাচনৰ বিষয়ে আমি ভৱিষ্যতৰ দিনবোৰত আলোচনা কৰাৰ আশাৰে আজিলৈ সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ